ডাঙৰ ডাঙৰ মোনালৈ ক'ত যায় বুলি ভাবিছে চাগে ন আপোনালোকে। ৰ'ব দেখুৱাই আছোঁ। এইপিনে আজি এয়া আহি গ'লোঁ আমাৰ নাওজান সাপ্তাহিক বজাৰ। ঘৰৰ ওচৰতে বহে, ওচৰত মানে অলপমান আহিব লাগে আৰু ঘৰৰ পৰা আমি খোজকাঢ়ি আহোঁ। একদম ৰাস্তা কিনাৰৰ পৰা আৰম্ভ হৈ যায় চব্জি বজাৰ। আৰু ইয়াৰ ৰাতিপুৱা এডোখৰত ছাগলী বজাৰ বহে আৰু গৰু বজাৰো বহে। ছাগলীবোৰ, গৰু বজাৰ, হাঁহ কুকুৰা এইবোৰ প্ৰায় 10টামান বজালৈকে থাকে আৰু 10-11টামান বজালৈকে। তাৰপিছত সেয়া বন্ধ হৈ যায়। তাৰপিছত এইপিনে আহি গ'ল কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ আনে, মনৰ পচন্দ মানে পায় আৰু ইয়াত গোটেইখন খোলাকৈ এনেকৈ থাকে যেন, সেইবাবে চাইও ভাল লাগে। এইপিনে এয়া মণিহাৰী, মই আকৌ মণিহাৰী বস্তু বহুত ভাল পাওঁ। মই বজাৰ আহিলে কিবা এটা লওঁৱেই বাৰু এনেকুৱা মণিহাৰী বস্তু। আৰু এইপিনে চেণ্ডেল, ল'ৰা এটাক ঘৰত পিন্ধা চেণ্ডেল লাগে, চেণ্ডেল চাই আছে। কাপোৰৰ বজাৰ ভিতৰৰ পিনে বহুত আছে, কাৰণ আমি আজি কাপোৰ কিনিবলৈ অহা নাই, সেইকাৰণে মানে কাপোৰ ভালকৈ দেখুৱাব নোৱাৰোঁ। বেলেগ এদিনাখন কেতিয়াবা কাপোৰ কিনিলে মানে দেখুৱাম বাৰু কাপোৰৰ বজাৰখন। ভিতৰৰ পিনে সোমাই আছে। ইয়াৰ ৰাস্তাৰ কিনাৰে কিনাৰে থকা এয়া বাচনৰ দোকান, এনেকৈ অলপ অলপকৈ দেখুৱাই দিছোঁ। কোনোবা যদি নাই অহা এনে মঙ্গলবাৰ বজাৰখনলৈ আহিব পাৰে। আমি মঙ্গলবাৰ বজাৰ বুলিয়ে কওঁ বাৰু এখন, মঙ্গলবাৰে বহে। সেইপিনে জোতা, চেণ্ডেল, ইয়াত সকলো মেলা থাকিছে এনেকৈ ধুনীয়াকৈ, চাই ভাল লাগে। সেইপিনে এবাৰ চাহপাত ল'লোঁ, দাদাজনে বহুত ভাল চাহপাত আনে। চাহপাত লৈ কৰি চব্জি বজাৰলৈ আহি গ'লোঁ এইবাৰ। আমাৰ ইয়াত আকৌ প্ৰায়ভাগ মহিলাই আহে চব্জি বজাৰ কৰিবলৈ। আমি বাৰু প্ৰত্যেক সপ্তাহে আহোঁ। মানে কি হয়, নিজৰ মনৰ পচন্দৰ মানে কিনি নিব পাৰোঁ। আকৌ মানুহজনক ক'লে মানে ইটো সিটোকৈ কৈ পঠিয়াব লাগে, সেইকাৰণে নিজে আহি যাওঁ। কেঁচা চব্জি অলপমান লৈ ল'লোঁ। বেলেগতকৈ মানে বজাৰত অকণমান ৰেটটো অকণমান কমত পায় আৰু দোকানত 2 টকা হ'লেও বেছি দাম হয়। এবাৰ অলপমান তেল দালি কিনি ল'লোঁ। এইপিনে ৰাস্তাৰ পিনে অলপমান ঘূৰি দিলোঁ। লাঙি, জাল আৰু কাঠৰ বস্তুও আনে। অলপমান দূৰ হয় কাৰণ বজাৰখন বহুত ডাঙৰকৈ বহে। ইপিনে সিপিনে যাওঁ মানে আৰু ভিডিঅ'টো বহুত দীঘল হ'বগৈ, আপোনালোকৰ চাইও আমনি লাগিব, সেইবাবে ইমানকৈ দেখুৱাব নোৱাৰোঁ। এইবোৰ ফুল কেইজোপামান লওঁ বুলি গ'লোঁ। নাৰ্জী ফুলখিনি বহুত ধুনীয়া, মৰম লগা। এয়া ফুল লৈ কৰি এইবাৰ হৈ গ'ল। এইপিনে গছপুলি বজাৰ কৰি মেলি আহি গ'লোঁ। হাতখন বিষাই কাৰণে এয়া চাইকেলত লৈ ল'লোঁ বস্তু। আজিলৈ বাই।